কমাব পাৰিব জানে এইখন কমাশাল ভাগৱতৰ কমাশাল হয়নে? এই ভাগৱতখন কিয় পাতিবলগীয়া হ'ল? তাৰমানে এই ভাগৱতত কি ফল পায় মই অকণমান আগুৱাই গৈ আছোঁ। এদিন দেৱৰ্ষি নাৰদে স্বৰ্গলৈ গৈ আছে। যাই যেতিয়া স্বৰ্গৰ দুৱাৰদলি দেখি এজন মানুহ আলৈ বিলৈ হৈ মানে পকি পকি আছে, হাৱা বতাহ খায়। এতিয়া দেৱৰ্ষি নাৰদে কৈছে, এৰা তুমি ইয়াত যে আলৈ বিলৈ হৈ আছা, ওপৰলৈ কৈছে মই যাব নোৱাৰো নহয়, মোৰ গাত পাপ আছে। তোমাৰ গাত পাপ আছে? কি পাপ আছে তোমাৰ পাৰিব? তুমি কোন? কৈছে মই পাণ্ডু ৰজা। দেৱৰ্ষি নাৰদটো অসম্ভৱ, আচৰিত পাবলৈ পাণ্ডু ৰজা এনেকুৱা তুমি হৈ আছে আজি পাপৰ কাৰণে। কি পাপৰ কাৰণে বাৰু পাণ্ডু ৰজা এনেকুৱা তুমি হৈ আছে? এই বুলি তেওঁ বিষ্ণুৰ ওচৰলৈ গ'ল। স্বয়ং বিষ্ণুৱে দেৱৰ্ষি নাৰদক ক'লে, তুমি বিতংভাৱে জানিবলগীয়া হ'লে তুমি ব্ৰহ্মাৰ ওচৰলৈ যোৱা। মই ইমান সময়ত তোমাৰ লগত কথা পতা কৰিম। ব্ৰহ্মাৰ ওচৰত যোৱাৰ লগে লগে বিবৰী যেতিয়া দেৱৰ্ষি নাৰদে ক'লে স্বৰ্গযাত্ৰা কৰিব পৰা নাই কৃষ্ণ, স্বৰ্গযাত্ৰা কৰিব পৰা নাই তেওঁ পাপৰ ফলত। কি পাপৰ ফলতো পাণ্ডু ৰজাই স্বৰ্গযাত্ৰা কৰিব পৰা নাই, এইবোৰ কথা মোক বুজাই দিলে। আজি ব্ৰহ্মাই দেৱৰ্ষি নাৰদলৈ গ'লে পাণ্ডু ৰজাই বিয়া পাতিলে। বিয়া পাতোঁতে কেইগৰাকী জানে? দুগৰাকী কন্যা বিয়া পাতিছে। এগৰাকীৰ নাম কুন্তি, এগৰাকীৰ নাম মাগধী। আৰু যিদিনা এই দুগৰাকী কন্যা বিয়া কৰি আনি দৰা ঘৰ, আমাৰ ভাষাত আমি কওঁ পাঠ দিব, আপোনালোকে কি বুলি কয় নাজানি। নতুন কন্যা আনিলে বিয়া ঘৰ, দৰা কন্যা পাঠ দিব বুলি নহয় বাৰু, জেগা জেগা একো হ'ব পাৰে নাম, কিন্তু সেইটো কৰিবই। তেতিয়া সকলোৱে ৰাজ দৰবাৰ ঘেৰি আছে লোকসকলে, আৰু তেতিয়া পাৰ খেলিছে। ইপিনে দুগৰাকী তেওঁৰ ৰাণী, দুয়োগৰাকীয়ে বৰ্ণি লৈ আছিল। যেতিয়া পাৰ খেলোৱা সময়ত বৰ্ণিকেইখন কিমানলৈ লৈ গ'ল, সকলো ৰাইজে দেখি আচৰিত পালে, বাহ ইমান সুন্দৰ আমাৰ ৰাণী, আমাৰ পাণ্ডু ৰজা চাই থাকিব মন যায়, ইমান সুন্দৰ ৰজা। আৰু আমাৰ ৰাণী দুগৰাকী বৰ সুন্দৰ ৰাণী হ'ল। আমাৰ ভাৰতৰ প্ৰজাসকলৰ আমাৰ ভাগ্য ভাল। সকলোৱে আনন্দত সীমা নাই। এই বুলি কোৱা বুলি যাওঁতে কোনোবা কেইজনমানে কি উলিয়ালে জানে? বৰ ভাল দিন, কিন্তু আজি যদি সন্ধিয়া সময়ত মৃগ মাংসৰ ভাত এখন খাব পোৱা হয় আৰু যে কিমান আনন্দ আছিল। হয়, এই কথাটো সকলোৱে আলোচনা কৰাৰ লগে লগে মন্ত্ৰীয়ে গৈ ৰজাক ক'লে, পাণ্ডু ৰজা মহাৰাজ, আজি প্ৰজাসকলৰ আনন্দত সীমা নাই। ৰাণী দুগৰাকী মুখ দুখন দেখি ইনুৱে ৰূপ কন্যা বৰ্ণন যায়, স্বৰ্গ মধ্য পাতালৰ হেন কন্যা নাই, ইমান সুন্দৰ ৰাণী। গতিকে সন্ধিয়া সময়ত যদি মৃগ মাংসৰ ভাত এসাঁজ খাব পোৱা হয়, আমাৰ ভাৰতবাসী আৰু কিমান আনন্দ হয়। তেতিয়া লগে লগে পাণ্ডু ৰজাই ক'লে, মই ৰজা সদায় প্ৰজাক শান্তি দিয়া হেতু মই জন্ম, প্ৰজাই যাতে মোৰ কোনোদিনা শান্তি নাপায়, গতিকে কোৱাচোন কেইটা মৃগ লাগিব? ক'লে দুটা মৃগ হ'লেই আজি ভোজটো হৈ যাব সন্ধিয়া। তেনেহ'লে তোমালোকে সকলোৱে লগ লাগি ভোজৰ যোগাৰ কৰা। মই দুটা মৃগ মাৰি আনিছোঁ। কৈছে সৈন্য সমাজৰ কেইটামান লৈ যাওক। কৈছে নালাগে, আপোনালোকে যোগাৰ কৰক, মই দুটা মৃগ মাৰি ঘোঁৰাত আলাই লৈ মই এই আহিছোঁ। এই বুলি গৈ কীৰ্তিদম মুনিৰ আশ্ৰম এখন আছিল, সেই জংঘলত সোমালো। ভাগ্যৰ লিখন ৰজাই খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মুচি। এইকাৰণে কীৰ্তিদম মুনিয়ে তপস্যা কৰি ঈশ্বৰৰ উপাসনা কৰি চকু মুদি আছিল, কিন্তু তাৰ আগৰ পিনে এগৰাকী মৃগ গৰম হৈ ৪-৫টা মৃগৰ লগত লীলা খেলা কৰি আছিল। সদৌ শেষত যেতিয়া কীৰ্তিদম মুনিয়ে চকুকেইটা মেলাৰ লগে লগে এই পহুৰ লীলাটো বা মৃগৰ লীলাটো দেখি তেওঁ কামত মুকলিয়া হৈ তেওঁ যুগলে তেওঁ এটা মৃগ হৈ এই মৃগগৰাকীৰ ওপৰত জাপ মাৰি দিলে। হয়নে? আৰু শিৱলৰ পৰা বহুত দূৰৰ পৰা গছৰ ভাগে সৈতে পাণ্ডু ৰজাই দেখি সৰপহাৰ হওক মৃগটো এনেকৈ দাম খোৱাৰ লগে লগে আহিল, তাৰ আহি ওপৰত খাহি লৈ পৰি গ'ল।
কৰাৰ লগে লগে পাণ্ডুৰজা ওচৰৰ পৰা পোৱাই গ'ল। পোৱাৰ লগে লগে চাই আছে, তৎক্ষণাতে পহুটো নাইকিয়া হৈ মুনি হ'ল। তুমি কোন? ক'লে মই পাণ্ডুৰজা। মই এই মৃগৰ প্ৰেম লীলাটো দেখি মনৰ ইমান এটা আশাত মই আগবাঢ়িলোঁ, তুমি মনৰ আশা মোক পূৰ্ণ কৰিব নিদিলা। গতিকে এই নহয়, তুমি আহি মোক মৃত্যুদণ্ড দিলা বিনা দোষে। গতিকে তোমাক মই অভিশাপ দিলোঁ, তুমিও নাৰীৰ সংগমত যিদিনাই আগবাঢ়িবা সেইদিনাই তুমি মৃত্যু হ'বা, যোৱা। এই বুলি অভিশাপ দি ক্ষিতিদম মুনি মৃত্যু হৈ গ'ল। আৰু লগে লগে পাণ্ডুৰজাৰ সকলো মৃগ এৰি ঘোঁৰাত উঠি কান্দি কান্দি ৰাজ দৰবাৰ পালে। হুলস্থুল কান্দোন, সকলোৱে আগবাঢ়িছে, কি হ'ল কি হ'ল। তেতিয়া দুইগৰাকী সোণতিয়াৰ মাত দিয়ে মানে আহি ৰজাক কৈছে, কি হ'ল চাবি, কি হ'ল? কৈছে তোমালোকে মোক গাত হাত নিদিবা। তোমালোকে মোক গাত হাত দিয়া মানে স্পৰ্শ কৰাৰ লগে লগে যদি কেনেবাকে মোৰ অন্তৰত কাম ভাৱ জাগ্ৰত হয়, তেনেহ'লে মই যি মৃত্যুয়ে হ'ম। ক্ষিতিদম মুনিয়ে মোক মানে অভিশাপ। সেইদিনাই পাণ্ডুৰজা, মই বাৰু ঠিকেনে নাযাওঁ, পাণ্ডুৰজা কেনেকৈ কি ধৰণে মৃত্যু হ'ল সেই মৃত্যুৰ কাৰণে আজি ব্ৰহ্মহত্যা পাপ কৰি যোৱাৰ কাৰণে পাণ্ডুৰজাই স্বৰ্গত যাত্ৰা কৰিব পৰা নাই। আৰু তেতিয়া কৃষ্ণ দেৱকী নাথে ব্ৰহ্মাক সুধিলে, কি কৰিলে পাণ্ডুৰজা স্বৰ্গত যাব পাৰিব, সেইখন কওক। তেতিয়া ব্ৰহ্মাই ক'লে, তেওঁৰ পুত্ৰসকলে যদি ৰাজসূয় যজ্ঞ পাতি দিব পাৰে তেনেহ'লে পাণ্ডুৰজা স্বৰ্গত যাত্ৰা কৰিব পাৰে। আৰু লগে লগে দেৱকী নাৰদে আহি ৰাজা যুধিষ্ঠিৰক কোৱাৰ লগে লগে সকলোৱে মিলি মানে ৰাজসূয় যজ্ঞ পাতে। আৰু শেষ আহুতি দিয়াৰ লগে লগে সকলোৱে আকাশৰ ফালে চাই আজি পাণ্ডুৰজা স্বৰ্গত যাত্ৰা কৰিলে। তেতিয়া ৬০,০০০ মুনিয়ে স্বয়ং কৃষ্ণক সুধিলে, প্ৰভু ৰাজসূয় যজ্ঞ হ'ল হাতী ঘোঁৰা দান কৰা, সোণ সুবৰ্ণৰ দান কৰা, বস্ত্ৰ অলংকাৰ দান কৰা, এইবোৰ কৰিয়ে ৰাজসূয় যজ্ঞ। আৰু ৰাজসূয় যজ্ঞ কৰাৰ কাৰণে ব্ৰহ্মহত্যা পাপৰ পৰা নিষ্ঠাৰ পৰা পাণ্ডুৰজা আদি স্বৰ্গত গ'ল। কলিৰ লোকসকলৰতো সোণ সুবৰ্ণৰ দান দিয়া, হাতী ঘোঁৰাৰ দান দিয়া ক্ষমতা নহ'ব, অভাৱী হৈ বস্তু নহয়নে বাৰু? এতিয়া পাৰিব নেকি? আপোনালোকৰ ভকত দাম পাৰিব পাৰে কোনোবাই, বেছি হোৱা নাই, আপোনালোকে চিন্তা নকৰিব। ৮০,০০০হে হৈছে সোণৰ দাম। এতিয়া আজি যদি আমাৰ পাঠক বাৰিষাসকলক এভৰি দান কৰে, ভালে পাম আৰু নহয়নে? গতিকে এবাৰ এতিয়া আকৌ আমাৰ এই ভকতসকলে বেয়া পাব। গতিকে আমাৰ পাঠক বাৰিষা তাৰ লগতে এইসকল ভকতকো এভৰি দিব আৰু কিন্তু এতিয়া কলিটো নোৱাৰে। তেতিয়া গতিকে কি হ'ব? এতিয়া স্বয়ং কৃষ্ণই ৬০,০০০ মুনিক পৰামৰ্শ দান কৰিলে কলি ভাগৱত অনুষ্ঠান। যিসকলে ভাগৱত অনুষ্ঠান পাতিব সেয়াই হ'ব ৰাজসূয় যজ্ঞৰ ফল। আজি যে আপোনাসকলে ইমান কষ্ট স্বীকাৰ কৰি মহাভাগৱত আয়োজন কৰিলে, আপোনালোকে সকলোৱে ৰাজসূয় যজ্ঞ কৰি যিটো ফল পায় সেই ফলটো আপোনালোকে পাব। কাইমন বাইক এক কৰক, সৎভাৱে কৰক, তেনেহ'লে আপোনালোকৰ পিতৃ পিতামহসকল যদি কিবা পাপত কৰি যদি স্বৰ্গযাত্ৰা কৰিব পৰা নাই, ইয়াৰ পাছত তেওঁলোকে স্বৰ্গযাত্ৰা কৰিব পাৰিব। এই কথা কম ৬০,০০০ মুনিক কৃষ্ণই পৰামৰ্শ দিয়ে। এতিয়া এইকণ কথা মই শাস্ত্ৰৰ জনা নহয় আৰু বহুলোকে জানি গ'ল। হয়, এতিয়া আমি ভাগৱতত পুৰা ৫২ বছৰ হ'ল। আজি ৪৫ বছৰ ৩৫ বছৰৰ আগত কেতিয়াবা বাৰম্বাৰ এনেকৈ বহি থাকোঁ, তেতিয়া দেখাও আছিলোঁ। এইকেইদিন একেবাৰে বহি আছোঁ, কোনোবা ভাগৱতৰ নিমন্ত্ৰণ নাহাগে, চবকে আহিব নেকি ভাবি থাকোঁ। কিন্তু এতিয়া বুঢ়া হৈ আহিছে, এতিয়া ইমান ভাগৱত আহিছে, এতিয়া গাব নোৱাৰোঁ, দেখিছেনে বাৰু? তাকে মই ভাবিছোঁ এতিয়া এইপিনে ৰহা ভাপতা আজি ঘৰত ওলাওঁতে ভাবিছোঁ তাতে যাই পেলাই ৰাইজৰ পৰামৰ্শ ল'ম। এইপিনে ক'ৰবাত কোনোবাই অলপমান বয়সটো ডেকা কৰি দিয়া মানুহ আছে নেকি, হয়নে? ইয়াত আমি আৰু বেলেগ এটা চিন্তা কৰাৰ কাম নাই। গতিকে আজি কপিলমুনিয়ে দেৱহূতিৰ মাতৃ কৈছে, মা যিসকল ভিক্ষ হ'ব পাৰিব, কাম কি জানে? তাৰমানে অৰ্থাৎ সৰু হ'ব জানিব। এজন মানুহ আজি ভাগৱতত আহি তেওঁ ভাবি লৈছে বহাৰ লগে লগে, বাহ এইখন সমাজ ডাঙৰ দেই, মহিলা হয়নে?
আৰু এখন সময়ত মহাজ্ঞানী সমাজ পাইছোঁ এই মইহে উলিয়াই এইখন মহাশিক্ষিত সমাজ মইহে অশিক্ষিত এই ভাৱটো যেতিয়া আমি আনিব পাৰিম তেতিয়াই আমাৰ ওচৰলৈ ভকতি লৰে লৰে আহিব তাৰমানে অহং ভাৱটো আমাৰ নাইকিয়া হয় গতিকে আমি সদায় উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কোনেও শ্ৰেষ্ঠ জ্যেষ্ঠ বা ডাঙৰ বা জানা বুলি গৌৰৱ নকৰোঁ এইটো বেয়া সদায় আমি সৰু সৰু হ'ব লাগিব হয়নে এতিয়া আজি মোৰ লাভ ক'ত হ'ব জানে এটা লাভ হ'ব আৰু যদি মই সেইটো কৰি যাব নোৱাৰোঁ মোৰ লাভ নহ'ব আপোনালোকে ইয়াত ঠেঙা কৰাৰ লগে লগে মই কি কৈছোঁ আজি এই ভাগৱতৰ স্থলীত যিমান লোক আহিব বৃদ্ধ বৃদ্ধা বা শিশু কিশোৰী লৈ সকলোৱে পোৱা বুলি আমাৰ অধৰ্ম মাথাত দিব এতিয়া আমাৰ মাথাত আপোনালোকক পোৱা বুলি কৰিলে হয় তাৰমানে কি কাৰণত জানে দ্বাপৰ যুগত যেতিয়া এদিন দেৱৰ্ষী নাৱত কৃষ্ণৰ ওচৰলৈ গৈ আছে দেৱৰ্ষী নাৱতে ঢেঁকীটোত উঠি যাওঁতেই মানে নিজকে ভাবি গৈ আছে মোৰ ওপৰত আছে কেইটা হয়নে আৰু নাৰায়ণ নাৰায়ণ বুলি মই গোটেই একদম সৰ্বমূৰ্ত পতাত ভ্ৰমণ কৰি আছোঁ অন্য কেইবাৰ লৈ 3 বাৰ লৈ 2 বাৰ লৈ মই 100 200 300 বাৰ লৈ আছোঁ হা মোৰ ওপৰত ভকত কোন আছে এনেধৰণৰ মানে ভাবি আহিছে কৃষ্ণ ইয়াত থকাৰ লগে লগে জানি গ'ল হয়নে এতিয়া আমাৰ লোকসকলে যি ভাবি আছোঁ সৌভাগ্যকে জানি আছে অন্তত আমি বা সেইটো পাছত ওলাব দেৱৰ্ষী অহাৰ লগে লগে কৃষ্ণ ক'লে প্ৰভু আছেনে বোলে আছোঁ হয় কিন্তু আজি কথা পতা সময় নহ'ব যাক গৈ যাওক কিন্তু কাৰণটো মই ইমান কষ্ট কৰি আহিছোঁ আপোনাৰ লগত কথা পাতিম বুলি কৈছে সময় নাই মই মৰি মানে বাচিলে অন্ত নাই জ্বৰ গা বিষ মাথা বিষ ধৰ মামা এনেকুৱা আছে আৰু হয় তেতিয়া দেৱৰ্ষী নাৱতে আহি কপালখন লাগিছিলে বাহ যি উৰি আছে সেই ভগৱানৰ মায়াৱতী হয়নে এতিয়া কি উপায় কিবা এটা উপায় কৰক নহ'লে উৰণ গগন ভং চাৰি জীৱ ধ্বংস হৈ যাব আপুনি যদি মৃত্যু হৈ এতিয়া তেতিয়া কৈছে এতিয়া তাকেতো তুমিতো বাটত আহোঁতে ভকত ভকত বুলি ভাবি আহি আছে গতিকে তোমাৰ পাৱাৰ ধৰি অকণমান মাথা দিয়াচোন কি জানি মোৰ শৰীৰৰ ৰোগ ব্যাধিবোৰ ভালে হৈ যায় নিমিষৰ মনে মনে থাকি দেৱৰ্ষী নাৱতে কৈছে প্ৰভু আপুনি এজন ভগৱান মোৰ পাৱাৰ ধৰি আপোনাৰ মাথাত দিম সত্য আপোনাৰ বেমাৰ ৰোগ ব্যাধি ভাল হ'ব সত্য কিন্তু মই 7 কোটি নৰকত মই মানে ভ্ৰমণ কৰিব লাগিব 7খন নৰকত যাই পেলাই ভ্ৰমণ কৰিব লাগিব গতিকে সেনে কথা নক'ব প্ৰভু হয়নে কাৰণ আপোনাক বচাই পেলাই যদি মই আকৌ 7 কোটি জন্ম যদি মই নৰকত থাকিবলগীয়া হয় বৰ দুখৰ বিষয় হ'ব মই নোৱাৰিম তেনেহ'লে চোৱাবলৈ উপায় নাই নহয় কিবা আৰু আছে যদি কিবা কওক কৈছে মনত পৰিলেহি বৰজ যুৱতীসকলেও মোক বৰ সন্তুষ্ট কৰিলে তেওঁলোকক বহুতেও ভকত বুলি কয় তুমি যোৱাচোন যোৱা সেইসকলক যদি পাৱাৰ ধৰি দিয়ে তাকে লৈ আহা লগে লগে ঢেঁকীটোত উঠি বৰজৰ যুৱতীসকলৰ ওচৰলৈ গ'ল যোৱাই কোৱাৰ লগে লগে এনেধৰণে সকলো যুৱতীসকল আহি মানে বহি গ'ল তেতিয়া দেৱৰ্ষী নাৱতে কথাটো কোৱাৰ লগে লগে এগৰাকী যুৱতীয়ে উঠি ক'লে প্ৰভু ভগৱন্তৰ এনেধৰণৰ ৰূপ ব্যাধি হৈছে সঁচা আমি সকলোৱে যদি পাৱাৰ ধৰি দিওঁ প্ৰভু ভগৱন্তৰ মাথা প্ৰভু ভগৱন্তৰ ৰোগ ব্যাধি আপামংগল সকলো ভাল হ'ব সত্য কিন্তু আমি 7 কোটি জন্ম মানে নৰকত থাকিব লাগিব এতিয়া সকলোৱে কি কোৱা লগে লগে হাজাৰ হাজাৰ যুৱতীসকল উঠি ক'লে কি প্ৰভু ভগৱন্তক জীয়াই ৰাখিম 7 কোটি জন্ম কি আমি 9 কোটি জন্ম নৰকত থাকিম তেওঁ প্ৰভু ভগৱন্তক জীয়াই ৰাখিম হয় দেৱৰ্ষী নাম আনচোন পাই দিয়া লগে লগে দেৱৰ্ষী নাৰদে ৰাম নামে কাপোৰখন পাই দিয়াৰ লগে লগে সকলোৱে পাৱাৰ ধুতি মানে দিল দিয়াৰ লগে লগে লাহেকৈ বান্ধি এটুকুৰি কৰি কাণত পেলাই গুচি আহিছে দেৱৰ্ষী নাম আহি কৃষ্ণক মাত দিয়াৰ লগে লগে কৃষ্ণই কৈছে গোপীসকলে পাৱাৰ ধুলি দিলেনে হয় প্ৰভু দিলে হয় নেকি মোৰ মাথাত পৰিলে তুমি সেয়াতে যাই জনাই পেলাই দিয়া পৰিলে সৰু সঁচা তেওঁলোকে তাত জনাই দিয়া মানে এই ফাঁকিটোত আমাৰ শেষৰ ফাঁকিটোত বৰ ধুনীয়া কথা এটা কৈ গ'ল
সেই সংগ এতিয়া যদি কৰি আশা দ্ৰুত মুখৰ দুৱাৰলৈকে হৈ মুকুত আমাৰ কেইটা বস্তু আছে ধৰ্ম অৰ্থ কাম মোক্ষ হয়নে কথাসকল নাম দেৱ গুৰু ভকত হয়নে বাৰু খনক খনন্দ খনক কুমাৰ সনাতন হয়নে এই চাৰি গৈ থাকিব হয় চাৰিটা জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ বৈশ্য হয়নে আৰু চাৰিখন বেদ ঋক যজু অথৰ্ব খাম তেনেকৈ আমাৰ কৈ আছে গতিকে মুখ্য তাৰমানে ধৰ্ম অৰ্থ কাম মুখ্য চাৰিটা পদৰ ভিতৰত মোৰ আগত যিকেইজন আমাৰ বয়োবৃদ্ধ লোক আছে এইসকলৰ আমাৰ কিন্তু তিনিটা পদ গুচি গ'ল আমাৰ এইসকলৰ বাকী তিনিটা গুচি গ'ল হয়নে নহয় হয়নে কিন্তু ডেকা গাভৰু বোৱাৰী জীয়েকসকলৰ কাৰণে চাৰিটা পদ আমাৰ এইসকলৰ এটা পদ আছে কি পদ জানে সদায় ঈশ্বৰৰ নাম গোৱা কোৱা শুনা সুবিধা ল'ব আৰু ভাগৱত শুনি ভকত বৈষ্ণৱ ভকতসকলৰ পাওঁ বুলি মাতা মনত উদ্ধাৰ কৰক সদৌ ভাগত আমি মুখ্য পদটো পাই ধৰ্ম অৰ্থ কাম মুখ্য আমাৰ ধৰ্মটো খুব গ'ল অৰ্থটো গ'ল কামটো গ'ল হয়নে নিদিনীয়া বেঙেনা বাৰী বেঙেনা গ'ল গা হয় বেঙেনা মন কৰি দেখোন এই চাম লাগে আপোনালোকে দুটুপামান বেঙেনা ঘৰত লগাই চাব চাহপাত দি এতিয়াই ক'ব প্ৰথম লগা বেঙেনা চাম ইমান দিদি হৈ দেখিবাই চিব লাগিব যাতে অকণমান ডাঙৰ হ'লে চিটি আনি তুমি বোলে পইতা ভাতৰ লগত খাবিয়ে মোৰ হ'ল যায় মনটোৱে এইটো পইতা ভাতৰ লগত বৰ ধুতি নহয় সেইটো কি ধুনীয়া লহ কৰি তাৰ পাছত চাম অকণমান সহকাশ হয় তাৰ পাছৰ চামটো দেখিব ধুপুকা ধুপুকি উঠিব চাব হয়নে নহয় নহ'লে মোক গালি দিব আৰু তাৰ চতুৰ্থ চামটো চাব অলপমান কেঁপাকে গোটেই পিন্ধিলে কেঁপাকে এই আমাৰো জীৱনটো হেৰি প্ৰথম ল'ৰা ছোৱালী কালকে মন কৰিছোঁ কিমান চিৰি আছিল ঠিকে নহয় হয়নে 10 দিন চেলবোৰ নোলোৱাকৈ ঘূৰি ফুৰিলেও আমাৰ গা কি ধুনীয়া মিহি আছিলে এতিয়া কালি দুবৰি তেল ল'লোঁ মালিচটো কৰিলোঁ এতিয়া হাতখন লগাইছোঁ তাৰমানে আচল বেঙেনা চামটো আমাৰ গ'ল হয়নে দুদিনীয়া বেঙেনা পাই বেঙেনা যাবলৈ গা জোকাই বুলি কৈছে নহয় সেইকাৰণে মহাকবি গোবিন্দ বিশ্বই গীতাত কি লিখিছে জানা এইয়া ল'ৰা ছোৱালীসকল যৌৱন কালটো পায়ে তাত নকৰীয়া হৈ ভাল বেয়া বিবেচনা নকৰি কৰ্ম নকৰিব এয়া দুদিনমান নহয় বস্তু এদিন সকলোৱে এয়া দিব কান্দি মৰিব পাবা তেতিয়া এই ৰাম শিশু হ'ব ভাল থাকে চিৰকাল যেহেন স্বপ্ন পৰাই সূৰ্য কান্তি ফুল চন্দ্ৰ ৰশ্মি পাইলে অ সন্ধ্যা বেলা গেলি যাই খাই পেলাই মতমতীয়া হৈ আছে হকচোন বাৰু সিয়ে আজি মহাকবি গোবিন্দ মিশ্ৰই কৈছে সিও হ'ব ভালো থাকে চিৰকাল হ'বলৈ চিৰকাল থকা হয় বা জীৱনটো থকা হয় হয়নে কথা কওক কিন্তু এনে এটা দিন আহিব সি এয়া দি গুচি গ'ল আপুনি আৰু ধন টকা পইচা দিও তাক ঘূৰাই আনিব নোৱাৰে পাৰিবনে নোৱাৰে হয় গতিকে যেনেকৈ সূৰ্য কাটি ফুল এটা দুপৰীয়া হ'লে জকমকীয়া হয় আৰু সন্ধিয়া হোৱাৰ লগে লগে আটাইখিনি মৰহিবলৈ যাম নাই এইটোতো আমাৰ জীৱনটো 60 বছৰলৈহে বাট চাই আছে আগৰ যুগত আছিল 70 বছৰ এতিয়া আকৌ 10 কমাই 60 দিছে যদি ছাত্ৰ দীঘলী বামুণীসকলে দিয়া বচন আৰু ইয়াৰ পাছত কিছুমানৰ পাছত আহিব 50 তাৰ কিছুমানৰ পাছত আহিব 40 তাৰপৰা যৌৱন কালটো আপুনি নাপায় হয়নে গতিকে আমাক কৈছে সেই লোকসকল এই ৰাম শিশু কালে বেল ধুলিয়ে মাতিয়ে যৌৱন কালে বেল ৰঙাই বৃদ্ধ কালে গেল শুনোতে ভাবোতে ও হৰি ভজিম কোন কালে শিশুকাল বুলি কওঁতে গ'লেই হয়নে স্কুলৰ পৰা অহা ভাই কেইটামানক অহাই ভাত খাবিয়া ওলাবি
কাৰণ আমি এনেকুৱা হৈছে নহয় কটাই এডোখৰ পলত থাকিবই আৰু যেনে তেনে ফমুটে চমুটে যায় নহ'ল আপোনাক খাই ফুৰিব লাগে কিনো আনন্দৰ দিন আছিল এইটো শিশুকাল 12 বছৰ বয়স হোৱাৰ লগে লগে যৌৱন কাল হয়নে যৌৱন কালত ভৰি দিয়াৰ লগে লগে ধান্দাটো বেয়া ধান্দা আহি গ'ল কেতিয়াকে তাৰ আকৌ বেয়া ধান্দা নাছিল হয় ছোৱালী হ'লেও বেয়া ধান্দা এটা আহে ল'ৰা হ'লেও বেয়া ধান্দা এটা আহে গতিকে আপোনালোকে পাব মহামান্য আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি তেওঁ এখন গ্ৰন্থ লিখিছে আমাৰ ল'ৰা ছোৱালীসকল কলেজত পঢ়াসকলে পাইছে নিশ্চয় চাবচোন আব্দুল কালামে লিখিছে সেই লোকসকল আমাক নৰকত যোৱাটো পাপত পৰাটো কোনো সময় হয় জানে 12 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ ভিতৰত এইকেইটা দিনতে আমাৰ পাপ জন্ম হয় মতলবী আহে নামানা হওঁ পাপ জন্ম হ'ব আৰু 12 বছৰ বয়স হ'ব কিয় তাৰমানে ল'ৰাই হওক ছোৱালীয়ে হওক 12 বছৰ বয়স হোৱাৰ লগে লগে ব্ৰহ্ম তিথি হয় ব্ৰহ্ম তিথি হোৱাৰ লগে লগে আমি ধম আহোঁ হয়নে আজি এইবোৰ কথাকে কুপিমুনিয়ে দেৱতী মাতৃয়ে লগ কৈ আছে আৰু ধম হোৱাৰ লগে লগে আমি সকলো পাহৰি যাওঁ ল'ৰা হ'লে ছোৱালী লগা হয় ছোৱালী হ'লে ল'ৰা লগা হয় চিন্তা সেইবিলাক আহিছে হয় গতিকে 12 বছৰ বয়সৰ পৰা 22 বছৰ ভিতৰত এই জেগাকণে হ'ল মাই মৰম মানে পাপৰ জেগা বা ধ্বংসৰ জেগা গতিকে এইখিনি বয়সত 4টা ভয় যিসকল লোকে মানি চলিব পাৰে সেইসকলে কিন্তু ইহকালে পৰকালে য'তে যায় ত'তে শান্তি পাব আব্দুল কালামে 4টা ভয় মানে প্ৰথম ভয়টো ল'ৰা ছোৱালীসকলে কাম দিব মই এইটো কৰ্ম কৰা শুনিলে মোৰ পিতৃ মাতৃয়ে বৰ মনত দুখ পাব গতিকে মই নকৰিলোঁ সেইটো ভয় মানি ল'লোঁ 2 নম্বৰ ভয়টো মই এইটো কৰ্ম কৰা শুনিলে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অন্তৰত বৰ আঘাত পাব গতিকে মই নকৰিলোঁ এইটো ভয় মানি ল'লোঁ 3 নম্বৰ ভয়টো মই এইটো কৰ্ম কৰিলে চৰকাৰৰ দোষত পৰিব গতিকে মই নকৰিলোঁ 4 নম্বৰ ভয়টো মই এইটো কৰ্ম কৰিলে সমাজে ঘৃণা কৰিব নিন্দা কৰিব সমালোচনা কৰিব গতিকে মই নকৰিলোঁ এই 4টা ভয় যিসকল লোকে এই মাজৰ 10 বছৰত মানি ল'ব পাৰে সিহঁতে কিন্তু হাঁহি হাঁহি জীৱন শান্তিৰে যাপন কৰিব পাৰে বুলি আব্দুল কালামে লিখি থৈ গৈছে গোবিন্দ চাহ মুহূৰ্তৰ একান্ত ভাৱ ভগৱতীকৰ অন্ত মূত প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এই যন্ত্ৰ যিসকলে তাৰমানে কোনে কোনে কৈছে ভাৰ্যা পুত্ৰ সকলে এৰি দিয়া হয়নে সেইসকলে কিন্তু ভগৱতী কৰিব পাৰিছে এতিয়া এইখিনিতে যদি মই কথাটো থৈ যাওঁ তেনেহ'লে এইখিনিৰ পৰা মই বিদায় লৈ গুচি যাম এতিয়া সকলোৱে ভাবি লগাওঁ
আজি ভাৰ্যাপুত্ৰ ছবি দিব লাগিলে ইয়াৰ পৰা যাই পেলাই ছবি এসোপা খেদি দিয়ে ঘৰে ঘৰে দি পেলাই ভকতি হ'ব হয়নে বাৰু নিজাই ভাৰ্যাপুত্ৰ ল'ৰা ছোৱালী এসোপা চব খেদিব লাগিব তেন্তে ভকতি হ'ব ভাগৱতে কৈছে সেই লোকসকল এইকণ কথা গংগা পাৰত খুবকে পৰিহিত কৰে অৰ্থাৎ দেৱহূতি কপিমুনিয়ে কয় আৰু আজি গংগা পাৰত খুবকে পৰিহিত পোৱাৰ লগে লগে পৰিহিতৰে খুবকেৱৰ চৰণত ধৰি গৈছিল ৰবচোন গুৰুদেৱ ৰবচোন আপুনি যে এইখিনিত ক'লে ভাৰ্যাপুত্ৰ এই যন্ত্ৰতেহে ভকতি গ্ৰহণ কৰক নহয় তেনেহ'লে ভাৰ্যাপুত্ৰবিলাক এৰিব লাগিব নেকি তাৰমানে ল'ৰাবিলাকে ছোৱালী বিয়া কৰিব নালাগিব ছোৱালীবিলাকে ল'ৰাসকলক বিয়া সোমাব নালাগিব নেকি এতিয়া খুবকেৱে পৰিহিত কৈছে ধন্য ধন্য ৰাজা পৰিহি তুমি সুন্দৰ প্ৰশ্ন কৰিছা এইখিনি যদি তুমি প্ৰশ্ন নকৰা হয়তো কেইদিনলৈ গুচি গ'লে হয় কলি লোকসকলে তাকেই শুনি ক'ৰবাত যায় কোনোবা মানুহে যায় বোলে ভণ্টিয়ে খেদি নোলায় নাযায় পাছত যায় তামোল খেতি কৰি গ'লেও খেদিব লাগিব যে তোৰ ভকতি কৰিব ক'ব নহ'ব গতিকে খুবকেৱে কৈছে ধন্য ৰাজা পৰিহি শুনা আমাৰ জন্ম বিবাহ মৃত্যু তিনিটা কৰ্মৰ কাৰণে আমাক জন্ম দিয়ে আৰু এই তিনিটা কৰ্মৰ যদি এটা কৰ্ম কাৰোবাৰ মানে কমি যায় আত্মাক বুজি দিব কি নোৱাৰে গতিকে দাদা এটা পদুম পাতত পানী থাকে দেখিছানে থাকে দেখিছোঁ কিন্তু পানী বাৰু পদুম পাতত ভিজ খায়নে নাখায় আৰু পদুম পাতটোৱে পানীখিনি ভিজুৱাই ৰাখিব পাৰেনে নোৱাৰে এই তদু আমাৰ পুৰুষসকল হ'ল পানী আমাৰ আই মাতৃসকল হ'ল পদুম পাত আমি সেই পদুম পাততে আমি থাকিবই লাগিব পাৰোঁ কিন্তু সাৱধান আমি তাত মাৰি খাব হয়নে তেনেহ'লে আমাৰ ভিগুৱানী বামুণীসকলে যদি শাস্ত্ৰ লিখিছে ঔ শিৱ সাধু টেঙা নহয় চব হ'ব লাগিব হয়নে সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তন লাগিছে গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই নিয়মে সংযমে মাত্ৰ থাকিবা সদায় সেই লোকসকল আশ্ৰম আমাৰ কেইখন ব্ৰহ্মচাৰ্য বানপ্ৰস্থ হয়নে তাৰপিছত গায়স্থ তাৰপিছত সন্ন্যাস আমি সন্ন্যাস কোনোবাই সন্ন্যাস কৰি আছে কোনোবাই বানপ্ৰস্থ হলো কৰি আছে ভাগে ভাগে কিন্তু এই চাৰিখন আশ্ৰমৰ ভিতৰত আটাইতকৈ মূল আশ্ৰম ভগৱন্তক লাভ কৰিব পৰা আশ্ৰমখনৰ নামে হ'ল গায়স্থ ধৰ্ম আমি বিয়া কৰিব লাগিব ল'ৰা ছোৱালী বংশ বৃদ্ধি কৰিব লাগিব কৰি কিন্তু তাৰ মাজে সৈতে আমি ভগৱানক লাভ কৰিব পাৰিব লাগিব হয়নে বাৰু দুই নম্বৰ আৰু এইখিনিত আমাক কি ধুনীয়া কথা এটা কৰিব লাগিছেনে সৎসংগ সবাৰে মূলত জানিবা নিশ্চয় মনৰ প্ৰতি আদি কৰি যতে কোৱা আছে এই মনটোৰ পৰা ইন্দ্ৰিয় বৰ্গৰ ঋতু ধাতু আমাৰ যিমান আছে শুক্ৰ শনি মেঘ মাংস অস্থি মজা চৰ্ম সকলো কাৰ লগত ঘূৰি আছে জানে মনৰ লগত ঘূৰি আছে নহয় বাৰু বহুত আছে কিন্তু মনৰ লগত আছে মনে যি কয় তাকে কয় আজি মনে মোক ক'লে মৰিগাঁৱতে ভগগাঁও ভাগৱতত যাব লাগে হয়নে বাৰু কোৱাৰ কাৰণে আহিব আৰু যেতিয়া মনে ক'ব এই তামোলখন খায় তেতিয়াহে তামোলখন মুখত সোমাব কিন্তু দাঁতকেইটা কি আছে কওক দাঁতকেইটা আপোনালোকৰ কি আছে কিমান গুণ আছে কওক একোডাল গুণ নাই একোডাল নাই তাহাঁতৰ এটাই গুণ আছে কি জানে কুঁহিয়া সোমাই দিলেও মাৰিয়ে থাকিব নাৰিকল সোমাই দিলেও মাৰিয়ে থাকিব গাখীৰ বটল সোমাই দিলেও উঠি মাৰিয়ে থাকিব হয়নে যি দিয়ে আৰু তাকে দাঁতকেইটা কাম সেইটোৱে আৰু অন্য কাম নাই কিন্তু সিও এটা ক্লিয়াৰ কৰি আছে খাবলা জনা কথা কামো মাৰিলে দাঁত কামো খাই গ'লে চাল যায় হয়নে গতিকে আমাক কৈ যে সেই লোকসকল সৎসংগ এই ৰাতি সৎসংগ মোৰ ভাগ্য ভাল পূৰ্ব জন্ম পুণ্যৰ টুকুৰা কি আছিল সেইকাৰণে আজি আপোনালোকৰ এইসকলৰ পাৱাৰ ধৰি মাথাত লোৱা সুবিধাখন পাইছোঁ হয়নে এয়াই হ'ল সৎসংগ গতিকে আমি ঘোঁৰা সংগত গৈ গোবৰুৱাই মধুপুৰাই পাণ বিকমানিত ৰজাৰ মাথা পিঠি গংগাত কৰিলে চাহ এদিন এটা গোবৰুৱা এটা ভোমোৰা তেওঁলোকে বাটত গৈ থাকোঁতে বৰ মৰম লাগা লাগি সদায় দুয়োটাই হকী পাতি পেলালে হয় হকী পাতি গোবৰুৱাকে ক'লে হকী আপোনাক দেখি মোৰ খুব মৰম লাগিছে কালিলৈ মই আমোদন কৰি লওঁ মোৰ গৃহলৈ যাব তাত আৰু যাই মাতি যাই পেলাই মানে ঘৰত যাই পেলাই ঘৈণীয়েক
ঘৈণীয়েকক গোবলোৱাটোৱে বেচেৰা নতুন ভোমোৰা এটা লৈ মই সখী পাতি থৈ আহিলোঁ, কালি আহিব নহয়, খুব ধুনীয়াকৈ খোৱাই বোৱাই সন্তুষ্ট কৰিব লাগিব দিয়া, বেছ মৰম লগা সখী আৰু মোক। তাৰপিছত ওলালে গৈ এই দুয়ো মানে আনি খোৱা আহাৰ আগত দিছে আৰু, কাৰণ গোবলোৱাটোৱে অন্তৰ্য পাক কৰাৰ ফলত গোবলোৱা জন্ম পাই গোবৰ ভেৰে খুচৰি খুচৰি আহাৰ খায়। সেয়া আহাৰকে আনি ভোমোৰাটো আগত দি কৈছে আৰু সখী বেয়া নাপাব, খাওক আৰু সখী খাওক আৰু। ভোমোৰাটোৱে শুহি যায়, এতিয়া ভোমোৰাই গোবৰ আহাৰ মানুহ দেখুৱা নাই, বেটা খাব নোৱাৰি নহয়। মই ফটো খালত ক'লে সখী বাৰু ইমানতে মই যাওঁগৈ, কালিলৈ মই আমন্ত্ৰণ কৰিলোঁ আপোনাক আমাৰ গৃহলৈ যাব। পাছদিনাখন গোবলোৱাটো আৰু ভোমোৰা গৃহলৈ গ'ল। যোৱাৰ লগে লগে ভোমোৰাটোৱে ক'লে সখী অকণমান এইখিনিকে আহোঁগৈ বুলি লগত লৈ গৈ এই যে বিক্ৰমাদিত্য ৰজা ফুলৰ বাগানখন আছে, গৈ মানে ইটো ফুলত কৰিছে, ফুলৰ খাই সিটো ফুলত কৰে, সিটো ফুলত কৰে, তেনেকৈ ভোমোৰাটোৱে ঘূৰি আছে আৰু পাছে পাছে গোবলোৱাটোৱেতো ফুলত যে লগ পায় নাজানে বেটা হয়নে, সি আৰু পাছে পাছে ঘূৰি আছে আৰু যাওঁতে 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 মানে ভাগৰ লাগি গৈছিল। তাৰপাছত এবাৰ চিন্তা কৰে ৰ'বা দেই, সখীয়ে যে ফুলবোৰত মুখ দিলোঁ আৰু কি পায়, মোৰ এটা ফুলত মুখ দি চাওঁ কি পায়, কিবা এটা পাই যেন পাইছে। এই সূৰ্যকান্তি ফুল এটাতেতো মুখ দিলে গোবলোৱাটোৱে দি যেতিয়া একদম ধুনীয়া পাইছে নহয়, শাস্ত্ৰ কৈছে সাতপুৰুষত নাইকাই কুৰিয়ালৈ ডুবি বাজে বাহ, তেতিয়াহ'লে কথা নহয় নে? তেতিয়া মন কৰিব এগৰাকী ছোৱালী বেয়া নাপাব, এগৰাকী ছোৱালীয়ে ক'ৰবাৰ ভকত গাঁৱলৈ বিয়া কৰিছে, তেওঁলোকৰ সাতপুৰুষতো গৰুকীয়ে কোৱা নাই গাই নাই। এয়া যেতিয়া আহিব খাবৈকে ক'ব যাওঁ আইতা, এনেকুৱা মই অসমত পাই আহিছোঁ। এজনী বোৱাৰীকক খাবৈকে সুধিছে গাখীৰ জানো, এই আমি নাজানা কাম কি আছে, আমি নাজানা কাম কি আছে, নতুন বোৱাৰীজনীয়ে কৈছে তুই যে খাবৈকে কৈছে গাখীৰ জানো, আমি নাজানা কাম কি আছে, আমি নাজানা কাম কি আছে নহয়, মই চাহকণ বনাই আছোঁ, আইত আছে টিংটো লৈ যা, সেই গাইজনী সেয়া বোলে গাখীৰকণ লৈ যা। গাখীৰ খিৰোৱা অভ্যাস কৰিলেহে জানে, আমাৰ বোৱাৰীসকলে মন কৰিব, কিছুমানে জাতকৈ খীৰাই নোপোৱাই গাখীৰ উলিয়াব নোৱাৰে হয়নে। তাৰপাছত যায় পোৱালি হেৰি দি গাখীৰ খুৱাই আছে গাখীৰ আনি নোলায়, গাখীৰ আনি নোলায়, যাওঁতে যাওঁতে গাখীৰ খাই আদায় খাবৈকে চাহ বনাই ৰখি আছে গাখীৰ উলিয়াই। তাৰপিছত পূজা দিনটো লৈ আছে আৰু কৈছে ক'তা গাখীৰ ক'তা, কৈছে আজি মায়ে বনানি আনি দিলে যে, আজি বনানি আনি দিলে, আজি নতুন কইনা নতুন বোৱাৰী দেখি বনানি নিদি আকৌ গাখীৰজনীয়ে খাবৈকে কৈছে হয় এই তেনেকুৱা আজি গোবলোৱা কৰিছে, সাতপুৰুষক ফুলৰ খাই পোৱা নাই, সেই খাব পাই পেলাই ধুনীয়া পাই পেলাই মুখখন একদম মানে গুজি দিলে নহয়, গুজি দিয়াৰ লগে লগে বেলিও বহিবা গ'ল, ফুল লাহেকৈ যাম গ'ল, বেটা তাতে সোমাই গ'ল হয়নে। আমাৰ মানুহে যে কয় ভুৰ মাৰি গম গাত পেলাই, এয়া ভুৰ মাৰি গম গাত পেলাই দিলে। তাৰপিছত ভোমোৰাটো গুচি গ'ল। পাছদিনা বিক্ৰমাদিত্য ৰজা মাতিয়ে ফুল চিকিব আহোঁতেনো সেই ফুলটো গুচি লৈ গৈ ৰজাক দি যাব। ৰজাক দিয়াৰ লগে লগে ৰজাই ঈশ্বৰ সেৱা কৰি গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেইটো ফুলকে লাহেকৈ মাথা, তেওঁ এজন গুণী জ্ঞানী সাধু মহন্ত ৰজা, তেওঁ মাথাত উঠাৰ লগে লগে গোবলোৱা সকলো পাপটো নাশ হ'ল। নাশ হোৱাৰ লগে লগে ভেলটো পেলাই থৈ গোবলোৱাটো আত্মাটো বৈকুণ্ঠ গুচি গ'ল। দেখিছেনে, সেইকাৰণে কৈছে ভোমোৰা সংগ কৰি গোবলোৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে চান। সেই লোকসকল আমাৰ ৰহা ভকত গাঁৱৰ এনেকুৱা মস্ত গোবলোৱা হৈ আছে কিন্তু হয়নে, কথাটো বেয়া হ'ল নেকি কোৱা হয়। কোৱা মই যাই যোৱাৰ পাছত যদি কয় দেউতালক এইবাবে নামাতিবি নে, আমি যদি গোবলোৱাহে হ'লো হয়নে, বা গোসাঁই ঘৰত বেয়া নাপাব, মই চৰণত দিছোঁ ময়ো এটা গোবলোৱা বুলি ধৰি লওঁ হয়নে, ময়ো এটা গোবলোৱা। গতিকে মই এতিয়া আহিছোঁ আপোনালোকৰ লগত সখী পাতিবা, আপোনালোক ভোমোৰা। এতিয়া ভোমোৰাৰ লগত যেতিয়ালৈ আমি সখী পাতিব নোৱাৰিম, আমাৰ চাৰিটা কাম নহ'ব। প্ৰথম কামটো ভোমোৰাৰ লগত সখী পতাৰ লগে লগে প্ৰথম কামটো হ'ব আমি ফুলৰ খাব পাৰিম। 2 নম্বৰ কামটো হ'ব বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম। 3 নম্বৰ কামটো হ'ব আমি গংগাত স্নান কৰিব পাৰিম। 4 নম্বৰ কৰ্ম হ'ব আমি বৈকুণ্ঠত যাব পাৰিম। দেখিছেনে, 4টা কাম হ'ব। আৰু যেতিয়ালৈ আমি
সাধু গুৰু বৈষ্ণৱ ভকত তাৰমানে আমাৰ ভোমোৰাৰ লগত তুলনা কৰি যে ভকতসকলেহে ভোমোৰা মই মৰিগাঁৱতে আচলতে মই সেই ক'বলৈ আহিছোঁ হয় এতিয়াতো শুনি ভাল লাগিল এতিয়া হয়তো তলে তলে এগৰাকী মানে ক'ব হয় নেকি অহা বস্তু মাতি নিদিয়ে হয়নে বেয়া নাপাব কথাখিনি তাৰ পাছত আমি সকলোৱে ফুলৰ ৰক্ষাই হয় আকৌ গোবৰ সেইটো কোনটো ক'বলৈ জানে এয়া ভাগৱত গাই 11টা বজাত কোনে ভোজ ভাত দিবনে ইয়াত ভোজ ভাত দিব নেকি ৰাইজে এই ভোজ ভাত খাই লোৱাৰ পাছত এইসোপা কোনে বান্ধি ৰাখিব পাৰিব হয়নে আৰু কিয় জানে পেপাৰ মিলত 3 বছৰতে পেপাৰ মিল চলিত হোৱাকৈ ভাগৱত নাই আগতে পেপাৰ মিলত বছৰ ভাগৱত মানে পাতি সেই পেপাৰ মিলৰ নামঘৰত মই প্ৰত্যেক বছৰে যাওঁ